12 অক্টোবৰ তাৰিখে আকাশবাণী নগাঁও কেন্দ্ৰত উন্মোচন কৰা হয় কুইন বৰাৰ কাব্যগ্ৰন্থ স্মৃতিৰ জিয়া কলাজ। এই গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি কাব্যগ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ সাহিত্যিক মৃদুপৱন বৰাই। এই উন্মোচনী সভাত উপস্থিত থকা আন অতিথিসকল আছিল অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, বিশিষ্ট আবৃত্তিকাৰ নিৰ্মালী কলিতা, আকাশবাণী নগাঁও কেন্দ্ৰৰ মুৰব্বী কান্তিলাল মীনা, প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথ আৰু ঘোষক চিদানন্দ দেৱগোস্বামী, লগতে কেন্দ্ৰৰ আন কৰ্মকৰ্তাসকল। এই উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে বিশ্বজিৎ কাকতীয়ে। এই সমগ্ৰ অনুষ্ঠানটি আয়োজন কৰা হয় আকাশবাণী নগাঁও কেন্দ্ৰৰ সৌজন্যমূলক সাহিত্য শিতানৰ ব্যৱস্থাপনা। 1981 চনৰ 13 জানুৱাৰীত তেখেতৰ জন্ম হৈছিল। দেউতাক ৰমেশ চন্দ্ৰ বৰা আৰু মাতৃ লাৱণ্য বৰা। কৰ্মসূত্ৰে 2 শিক্ষক আছিল। মাতৃয়ে ঘৰখনৰ বাবে চাকৰি এৰিবলগীয়া হোৱাত তেওঁৰ লগতে ককায়েক প্ৰাঞ্জল বৰা আৰু ভায়েক উজ্জ্বল বৰাকো খুব সুন্দৰকৈ পঢ়া শুনাত চকু দিব পাৰিছিল। 4 বছৰ বয়সত দেউতাকে গাঁৱৰে লঠাবৰী নমাটি প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি দিছিল। তাতেই প্ৰথম শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত উজিদা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ক্ৰমে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গাৰ্হস্থ্য বিজ্ঞান বৰ্তমান সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি মনোবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লয়। তাৰপিছত গুৱাহাটীৰ আমবাৰীৰ পিচ চেণ্টাৰৰ পৰা মনোবৈজ্ঞানিক পৰামৰ্শদাতা ডিপ্ল'মা গ্ৰহণ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মানৱ সম্পদ ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিপ্ল'মা লয়। পঢ়ি থকা সময়ছোৱাতে মাজে মাজে নিজৰ ডায়েৰীত কিছু মনৰ ভাৱ প্ৰকাশ কৰিছিল কবিতাৰ নিচিনাকৈ, কিন্তু পঢ়া শেষ কৰিয়েই বকু পৰ্যবেক্ষণ গৃহত 2007 চনৰ 1 ফেব্ৰুৱাৰীত পৰামৰ্শদাতা মনস্তত্ত্ববিদ হিচাপে নিযুক্তি লাভ কৰে। 2011 চনৰ ডিচেম্বৰ মাহৰ 13 তাৰিখে নগাঁও জিলাৰ মাহৰীয়াতী নিতুমণি বেজবৰুৱাৰ লগত বিবাহত আবদ্ধ হয়। বৰ্তমান 2য় শ্ৰেণীত অধ্যয়নৰত ৰণিত জোনাক নামে এটি 7 বছৰীয়া কাৰ্যক্ৰম সমন্বয়ক হিচাপে কৰ্মৰত। তেওঁ নিজাকৈ পৰামৰ্শদাতা মনস্তত্ত্ববিদ হিচাপে সমাজত বিভিন্ন কাৰণত সমস্যাৰ সন্মুখীন হৈ হতাশাত ভোগা লোক আৰু আচৰণজনিত বাৰ্টল ব্ৰেক্টে যেতিয়া নাটক লিখে জাৰ্মানী শ্ৰমিক আন্দোলনৰ ধুমুহাপতে, বেঞ্জামিন ওলাইছে যেতিয়া কবিতা লিখে পৃথিৱীত শ্ৰমিকৰ মাজত কৃষকৰ মাজত আলোড়ন উঠে। চাৰ্লি চেপলিনে যেতিয়া অভিনয় কৰে তেতিয়া সভ্যতাৰ বৰ্বৰ শ্ৰেণীটো মুঠা কৰি লিওনাৰ্ডো ডা ভিঞ্চিয়ে যেতিয়া ছবি আঁকে পৃথিৱীৰ মানুহৰ আচৰণ মুখখন জিলিকি উঠে। ঠিক একেদৰে টলষ্টয়, মেক্সিম গৰ্কি এইসকলে যেতিয়া নাটক গল্প লিখিছিল, প্ৰবন্ধ লিখিছিল, তেতিয়া ৰুছ বিপ্লৱৰ অগ্নি জ্বলিছিল। লুচুনে যেতিয়া চুটিগল্প লিখিছিল, চীন বিপ্লৱৰ অগ্নি জ্বলিছিল। অসমতো যদি চাওঁ, শংকৰদেৱে এখন সাম্যৰ সমাজ ৰচিছিল। জ্যোতিপ্ৰসাদে সেই সমাজখনক শিল্পীৰ পৃথিৱীলৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল। বিষ্ণুভা ভূপেন দাই এখন সমাজতান্ত্ৰিক সমাজ বিচাৰিছিল। ভূপেন দাই এখন জনগণতান্ত্ৰিক সমাজ বিচাৰিছিল। আৰু এই যি সমাজৰ এটা ৰূপান্তৰ বিচাৰিছিল তাৰ ভিত্তিত গল্প, কবিতা, প্ৰবন্ধ, গান এইবিলাক ৰচনা কৰিছিল। সেই ভিত্তিত যদি চাওঁ, বিশ্বতে হওক অসমতে হওক গোটেই সংস্কৃতিৰ ধাৰাটো হ'ল এটা সমাজৰ ৰূপান্তৰৰ ধাৰা। গতিকে সেই ভিত্তিত মই ভাবিছোঁ কুইন বৰাই এখন কিতাপ উন্মোচন কৰিব বিচাৰিছিল। কুইন বৰা আমাৰ ছাত্ৰী আছিল। তেওঁ যে এইবিলাক গল্প, প্ৰবন্ধ, কবিতা লিখে জনা নাছিলোঁ। ফেচবুকত তেওঁক লগ পাইছিলোঁ, দেখিছিলোঁ কবিতাবোৰ ভাল। তেওঁৰ প্ৰতিটো কবিতাৰ ভিতৰত সময় আছিল মানৱতাবোধ, সময় আছে সচেতনতাবোধ, সময় আছে মানুহৰ প্ৰতি মৰম, সমাজৰ পৰিৱৰ্তনৰ এক চিন্তা। এইখিনি কিমান সুন্দৰকৈ উপস্থাপন কৰিছে সেইখিনি মই কথা এতিয়াই ক'ব বিচৰা নাই। কিন্তু মই ক'ব বিচাৰিছোঁ
তেওঁ উঠি অহা এগৰাকী কবি তথা সাহিত্যিক। গতিকে তেওঁৰ বস্তুখিনি মই ভাল হৈছে বুলি কৈছোঁ, কিন্তু খুব ভাল হৈছে বুলি নকওঁ এইকাৰণে যে সত্য সদায় সুন্দৰ, ইটোতকৈ সিটো সুন্দৰ, সিটোতকৈ সিটো সুন্দৰ। গতিকে ইয়াতে যদি সুন্দৰ বুলি সামৰণি মাৰোঁ, ভৱিষ্যতে হয়তো তেওঁৰ আৰু ইয়াতকৈ উন্নত সৃষ্টি নহ'ব পাৰে। সামাজিক অনুভূতিবিলাক তেওঁৰ কেনেকুৱা, তেওঁ কি বিচাৰিছে এতিয়া দেখা পাব। আৰু এনে ধৰণত আলোচনা কৰিবৰ কাৰণে, সৃষ্টিশীল সমালোচনা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে তেখেতক কোনগৰাক কৰ্মসূত্ৰে লগ পোৱা, মই হোজাই জিলাত কিছুদিনৰ আগতে অতিৰিক্ত উপায়ুক্ত হিচাপে আছিলোঁ। তেতিয়া সমাজ কল্যাণ বিভাগটোৰ দায়িত্ব মোৰ ওচৰত আছিলে। তো তেওঁলোক চৰকাৰী কামৰ মোৰ ওচৰলৈ যায়, তেতিয়া কিন্তু তেখেতে কোৱা নাছিলে তেওঁ লিখা পঢ়া কৰে বুলি। পিছত আজি কেইদিনমানৰ আগতে মোৰ পৰিবাৰৰ পৰা জানিব পাৰিলোঁ তেখেতৰ হঠাৎ টেকন'লজিকেল ডেভেলপমেণ্টটো হোৱাৰ লগে লগে তো আমি ইমান আগবাঢ়ি গ'লোঁ। তো সেই হিচাপে আমি আমাৰ যিখিনি অনুভূতি, সেই অনুভূতিখিনিক আমি কিমান ধৰি ৰাখিব পাৰিছোঁ বা সেইখিনি কেনেকৈ অনুভৱ কৰিছোঁ, বা সেই আগৰ সেই অনুভূতিখিনি বা আমাৰ ভাৱখিনি আমি আজিৰ পৰা 20 বছৰ, 25 বছৰ, 30 বছৰ আগতে আমাৰ যিটো ভাৱে মনত আনন্দ দিছিল, আজিকালি বা কেনেকুৱা হয়, আজিকালি পৰিৱেশটো বেলেগ। গতিকে এই গোটেই কথাবিলাকৰ মানে এটা ট্ৰেনজিশ্যন পিৰিয়ড গোটেই সমাজত। তো সৰু কথা আগতে আমি চিঠি লিখিছিলোঁ, আমাৰ প্ৰিয়জনলৈ চিঠি লিখিছিলোঁ, দূৰত থাকোঁতে মোৰ তাৰপিছত মই ক'ম কেনেকুৱা লাগিল। চ' মই আজি এই অনুষ্ঠানত তেওঁৰ প্ৰতি শুভেচ্ছা জনাইছোঁ আৰু সকলোলৈ মোৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই মোৰ প্ৰায় দুবছৰমানৰ আগতে আকাশবাণী নগাঁও কেন্দ্ৰত মোৰ উদ্যোগতে এই অনুষ্ঠানটো আৰম্ভ হৈছে, গ্ৰন্থ উন্মোচনী আৰু গ্ৰন্থ পৰিচয়। ইয়াৰ উদ্দেশ্য আছিল দুটা। প্ৰথম কথা হৈছে কি, আমি গ্ৰন্থ এখন লিখাৰ পিছত এজন লেখকে তেওঁ গ্ৰন্থখনৰ প্ৰচাৰ নকৰে, আৰু প্ৰচাৰ নোপোৱাৰ কাৰণে হয় কি বহুত ভাল গ্ৰন্থ আমাৰ পাঠকে পঢ়িব। যিটো কথাৰ কাৰণে হয়তো কেতিয়াবা এনেকুৱা হয় যে আমাৰ উঠি অহা কিশোৰীৰ কাৰণে যিবিলাক প্ৰয়োজনীয় কিতাপ বুলি আমি অনুভৱ কৰোঁ, সেই কিতাপবিলাকো কি হয় এনেই পঢ়ি আৰু পাঠকে নাজানে, অভিভাৱকে নাজানে কোনখন কিতাপ পঢ়ি পেলাই আমাৰ বস্তু বা আমাৰ যিখিনি পঢ়া মানুহ, সেই পঢ়া মানুহখিনিৰ কাৰণে কোনখন কিতাপে আমাক বেছি আমেজ দিব পাৰে, আমাৰ কাৰণে উপকাৰ হ'ব পাৰে, সেই কথাবিলাক আমি মনৰ দুআষাৰ কথা সেই অনুষ্ঠানটোৰ যোগেদি কৰোঁ। গতিকে মই আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানটোতে আৰু লেখক আহিব, আৰু কিতাপ আমি এই অনুষ্ঠানটোৰ যোগেদি আমি পৰিচয় কৰাই দিব পাৰিম আৰু গ্ৰন্থ উন্মোচন কৰিব পাৰিম। এই অনুষ্ঠানটোৱে আমাৰ পাঠকসকলক, আমাৰ লেখকসকলক উপকাৰ কৰি যাওক, তাকে আশা কৰিছোঁ। আৰু আজি মই কিতাপখনৰ এটা সূৰ্য বুলি ধৰি লৈছোঁ, তেনেফালেদি ছাত্ৰটি উঠি অহা সাহিত্যিক। গতিকে তেওঁক মই এটা কবিতাতে ব্যৱহাৰ কৰিবলৈ মন গৈছে, তোৰে মই কিতাপখন উন্মোচন কৰিম। আঁকিছ যেতিয়া সূৰ্যটোকে, সূৰ্যত কিন্তু বগা ৰং নিদিবি, বগা ৰঙে সূৰ্যৰ সাতৰং সিঁচিব, মানুহক বিভ্ৰান্ত কৰিব, আকাশত চাং পাতিবলৈ শিকাব। সূৰ্যত ক'লা ৰঙো নিদিবি, ক'লা ৰঙে সূৰ্যৰ সাতৰং শুহিব, মানুহক কৃষ্ণকায় পদাৰ্থ বনাব, পৃথিৱীৰ বিপৰ্যয় আনিব। হেঙুলীয়া ৰং দিলে পশ্চিমতে ডুব গৈ সূৰ্যই মানুহক কন্দুৱাব, কিন্তু ৰঙা ৰং দিলে পশ্চিমৰ পৰা পূবলৈ, পূবৰ পৰা পশ্চিমলৈ পোহৰাই তুলিব। সেয়ে ক'ব খুজিছোঁ, আঁকিছ যেতিয়া সূৰ্যটোকে সঠিক সময়ত সঠিক শিক্ষা দিয়ে
নিদ্ৰালহ মানুহক শুনা গোড়াৰ দাঁত। এতিয়া মই কিতাপখন উন্মোচন কৰিছোঁ। সকলোৱে এটা ডাঙৰকৈ হাত চাপৰি দিয়ে। আপুনি সিলৈকে যাওক, কিতাপখন এনেকৈ ধৰি থাকিব। ধন্যবাদ ছাৰ।